যাৰ ভিউজটো চাওক, বেলেগ ভিডিঅ'টো এনে নবনাওঁ, পিছত যে ফাৰ্ষ্ট বনাইছোঁ তো চাই লওক আৰু ভিডিঅ'টো কেনেকুৱা হয় নাজানো, এডিট কৰিব নাজানো, প্ৰথম ভিডিঅ' বনাই আছোঁ। জাম লাগি গ'ল মথাবাৰীৰ ওপৰতো। যাম মথাবাৰীৰ ওপৰত বৰ্তমান যাৱাটোৱে দিগদাৰ ৰাস্তা। ৰাস্তাটো আজি বহুত জাম লাগিছে, বজাৰ কাৰণে কি জানি। সেইকাৰণে আপোনাৰ কিমান জোৰে যাই আছে, মোৰ প্লাছ 96 হৈ আছে বৰ্তমান। 90 আপলোড আছে, মই কিন্তু 90 আপলোড আছে। रास्ता पहुँचने जिन्हें पता चली से रास्ता की सलाम गाड़ी में पकड़
যা গাঁৱৰ বজাৰৰ ভিতৰতে যাব লাগিব বোলে বতৰটো ঠাণ্ডা ঠাণ্ডা লাগিছে তেতিয়ালৈ ঘূৰা যাব বৰ্তমান ৰাস্তাৰ ভিতৰৰ ফালে যাই আছোঁ অকণমান তেল ভৰাব বোলে আমাৰ ভিনদেউৰ গাড়ীখনত সেইখিনি আৰু মোৰখনতো তেল ভৰাই লৈছোঁ ভিনদেউৰ ঘৰকেইখন ভৰাই লৈছোঁ কিমান দূৰলৈকে যাব পাৰোঁ কিমান দূৰ কি হয় আমাক এখন তেললৈকে আহিব নাই আমি আহি পালোঁ বতৰটো ঠাণ্ডা ঠাণ্ডা বৰষুণ বতৰ তেল ভৰাবলৈকে এনেকুৱা বতৰ না মই ইয়াতে চেট কৰি ৰাখিলোঁ ফোনত তেল ভৰাব হা তেল ভৰা হ'ল গাড়ীত এতিয়া বাৰু আমাৰ বাইদেউহঁতৰ ঘৰত আহিছিলোঁ মাহী ছোৱালী এতিয়া যাওঁ ইয়াৰ পৰা ৰাস্তা সিমান এটা ভাল নহয় আগত চাওঁ কিমান ৰাস্তা ভাল হয় নেকি এডভেঞ্চাৰ কৰাৰ দৰে হ'ব ইয়াতে ৰাস্তা যিহেতু সিমান ভালকৈ চিনি নাপাওঁ মইতো চাওঁ ৰাস্তাটো গুৱাহাটী মেইন ৰাস্তা হাইৱেত পাওঁ এতিয়াতো বৰ্তমান বাঁহৰ দলং এখন পালোঁ এতিয়া কি যাই আছোঁ লাহে লাহে যাওঁ ইমান এক্সপিৰিয়েঞ্চ নাই যিহেতু এইবিলাকত চলোৱা স্লিপ কৰি আছে গাড়ীখন মোৰ মই অলপ শ্ল' যাই আছোঁ কাৰণ এইবিলাক ৰাস্তাত মই আহি পোৱা নাই আগে পিছে ট্ৰাই কৰি আছোঁ যাতে ভালে ভালে যাই পাওঁ ৰাস্তাখিনি পাৰ হওঁ আৰু গাড়ীখন শ্লিপ কৰি আছে বহুত চাওঁ বাৰু কি হয় নাজানো আৰু কহাই গুৱাহাটী লৈ যাইছোঁ মই নিজে গম নাপাওঁ যাই আছোঁ আৰু এনেইতো পুৰা বাইদেউক লৈ আগে আগে যাই আছে মোৰ বহুত ৰিক্সত যাব লগাত পৰিছে মই যিহেতুকে মই এইগিলাকত আহি পোৱা নাই কেতিয়াওতো
কিন্তু তাৰ কাৰণে আগে আগে যাব দিছোঁ, মই পিছে পিছে যাই আছোঁ। বাছৰ চলে দেখোন এইটো ৰাস্তাত। ৰাইট চাইডে যাব লগা হ'ল। নদীৰ পাৰে বাৰু ফুৰিব যাওঁ লগ এনে ফুৰিব আহিলে ভাল। সেনেকৈ যাই আছোঁ ফুৰিব মানে কি দৰকাৰত যাই আছোঁ। ভাল লাগিছে জেগাখিনি আৰু গোটেইখিনি পিছফালে পথাৰ মাজত নদী কাষত ৰাস্তা। চমৰীয়া নদী হ'ব কিজানি এইখিনি, মথাগুৰিৰ দৰে হৈ আছে। ৰেইনকোট লৈ পাৰে। আগত চাগে এখন ফৰেষ্টাৰ বা পুলিচৰ গাড়ী কিবা হ'ব। মিটিং কিবা ভোট কেন্দ্ৰ চলি আছে, কালি যিহেতু ভোট তাৰে কিবা চলি আছে আৰু আগতে পাৰ হ'ব কিজানি, বৰ্তমানটো গম নাপাওঁ। কিমান ক'লে নাজানো আৰু দুখনত ভাড়াটো দিয়াই নাই নাজানো আৰু চাওঁ এতিয়া নাহত উঠাব লাগে গাড়ীখন। ভাড়াটো বাইটো দিলোঁ বৰ্তমান। দিব নাৱৰীত পাৰে যাব ৰাস্তা। চাওক ৰাস্তাটো নাৱত পৰা কেনেকৈ ইমান এক্সপিৰিয়েঞ্চ নাই দিয়ে। কোনফালে যাব লাগিব নাজানো ভালকে, বিশেষ ৰাস্তাত উঠি লওক তাৰপিছত ৰখি আছো। যাব কিজানি যাওঁ এতিয়া। আজিকালি কাঠৰ দলং দেখাই নাপাওঁ, আগতে বহুত আছিল, বৰ্তমান কাঠৰ দলং নাই। ষ্টাৰ্ট বন্ধ হৈ গৈছিল তো। উঠিল গাড়ী ৰাস্তাত লৈ এইখিনি অলপ ভাল ৰাস্তা, আগতে ৰখিছিলোঁ একবাৰ ইয়াতে ভাল ৰাস্তাটো এইখিনি গৈ আছোঁ মাহীহঁতৰ ঘৰত। অকণমান দেৰি হয়, অলপ দেৰি হ'ব আৰু বেছি নহয়, আৰু 3-4 মিনিটৰ ৰাস্তা, সেইখিনিও বেয়া।
কিন্তু হাইৰোডে চৰ্টকট আহি দিব বুলি হা বহুত হাইৰোডে ঘৰৰ পৰা আহিছিলোঁ 2টা বজাত, এতিয়া 5টাই বাজিল আহি পাওঁতে তাই চলি থকা মানুহ এটাৰ লগত কথা নাই, গাড়ী চলাব পাৰিব সদায় ৰেগুলাৰ যোনটো মানুহ এইগিলা ৰাস্তা দি চলি থাকে, কিন্তু হাইৰোডত চলি থকা মানুহ এইবিলাকত অলপমান কষ্ট পাব আৰু দেখাই পায়। এই ঘৰটোৰ পিছফালে ইটাৰ ঘৰৰ পিছফালে মাহীহঁতৰ ঘৰ, এতিয়া ডাইৰেক্ট মাহীহঁতৰ ঘৰত যাম। ঘৰত যাই অহাকালি হ'ব আৰু আজি ইয়ালৈকে বাকী পিছত লগ হ'ব লগ পাম আৰু